everyone, welcome back to eCohipath e-learning platform. Aji loi isu districts of Assam. So districts of Assam series to continue hoan asla amar because amar jonikhini courses amar course kini shekh kobale ami borkhini byasto hoy goisul jehetu APSC he paisile he. So alopman gap kori goisile moi ami chesta korim jete prelims agot bhaleman khini ba jodi sombhob hoy gotei khini district jate cover kori lo jate apnalok eta quick revision hoy jay. So aji district ot ami loi isu Jorhat district or junto area ase ইয়াত যোনটো ৰেড কালাৰ মাৰ্ক হৈ আছে সেইটো এৰিয়া হয় যোৰহাট ডিস্ট্ৰিক্টৰ ঠিক আছে আপোনালোকৰ স্ক্ৰিনত হয়তো অলপমান ব্লাৰ কে আহিব এটা ইম্পৰ্টেন্ট ইয়াত কোনো তথ্য না কোনো নোট ডাউন কৰিলে কথা নহয় জাস্ট মন ৰাখিলে হ'ল যে আমাৰ যোন অসমৰ মেপ আছে ইষ্টৰ পিনে ঠিক আছে আপাৰ আসাম পিনে ইষ্টৰ পিনে আছে যোৰহাট ডিস্ট্ৰিক্ট বাকি যোনখিনি তাৰ নেইবাৰিং জায়গা আছে নেইবাৰিং ডিস্ট্ৰিক্ট আছে সেইখিনি আমি ইয়াত চামে ভালকে আৰু মন কৰি লম এইখিনিহে ইম্পৰ্টেন্ট হয় যোৰহাট ডিস্ট্ৰিক্ট এখন আছে যোৰহাট ডিস্ট্ৰিক্ট ঠিক আছে দিস ইজ যোৰহাট ডিস্ট্ৰিক্টৰ ইষ্ট পিনে আছে শিৱসাগৰ যোৰহাটৰ ইষ্টত আছে শিৱসাগৰ ঠিক আছে ইষ্টত কি আছে শিৱসাগৰ এটো কিন্তু নোট ডাউন কৰিব যদি নোট কৰে দেন যোৰহাটৰ ওয়েষ্টত আছে গোলাঘাট পশ্চিম দিশে আছে গোলাঘাট ডিস্ট্ৰিক্ট গোলাঘাট টু দা ওয়েষ্ট টু দা সাউথ আছে নাগালেণ্ড সাউথৰ পিনে আমি ইন্টাৰ ষ্টেট বাউণ্ডাৰী শ্বেয়াৰ কৰো উইথ নাগালেণ্ডৰ পাহাৰ ইয়াত প্ৰায় যোৰহাটৰ পৰা প্ৰায় দেখা পায় Then amar north of Pine ase Majuli. North Pine Majuli ase Majuli district from hon goleti agote to Majuli Jorhat district under te asile 2016 not Majuli became a separate district and Majuli upor ase Lakhimpur. Je ki hok north ase Majuli district jehetu Majuli district banile aru eta katha mon koribo north okol Majuli district khon nai north of Pine the river Brahmaputra ekhono ase thik ase etu monot rakhibo je North of Pine okol district nohoy the Grand River Brahmaputra North of Pine ase South of Pine nai South of Pine ki ase South of Pine ase Nagaland belag ekhon state e am share karo now jodi saw etymology je naam to kopara ahile etymology mane hoise origin of the name naam to origin kopara ahile jodi kabar naam ase Dhiraj তো ধীৰজৰ নামৰ কিবা মিনিং আছে যদি কিবা নাম আছে কৃষ্ণ মানে কৃষ্ণৰ কিবা মিনিং আছে ঠিক তেনেকে যোৰহাটৰ যোনটো নাম আছে সেই যোৰহাটৰ নামটো এটা সেই যোৰহাটৰ নামটো এটা হিষ্ট্ৰী আছে তা অৰিজিন আছে তো অৰিজিন তুমি চাই ল এটো মই নচাই কব মই নিজে যোৰহাটৰ হয় সো যোৰহাটত দুখন হাট আছিল হাট মানে হাট বজাৰ যত নেকি বজাৰ বহে হাট বজাৰ সো দুখন হাট বজাৰ আছিল এখন হয় চৌকিহাট এখন হয় মাছৰ হাট আজি যোৰহাটত আছে মাছৰ হাট জাগা মানে it's still existing হে নামটো এতিয়াও আছে চৌকিহাট নামটো ইমান কমনে শুনা নাপাও কিন্তু মাছৰ হাট জাগাটো আছে ঠিক আছে মাছৰ হাট আৰু চৌকিহাট আছিল আৰু যোনখন নৈ আছে ভোগদৈ নৈ যোৰহাট দি যায় আৰু সেই ভোগদৈ নৈ দুটা বেলেগ বেংকত এখন এফালে আছিল মাছৰ হাট এফালে আছিল চৌকিহাট সেই চৌকিহাট আৰু মাছৰ হাট সেই দুখন হাট দুটা মাৰ্কেট প্লেস লগ লগাই জুৰ খোৱা হৈ গল যোৰহাট মানে দুখন ডাঙৰ হাট হয় মাছৰ হাট চৌকিহাট দুখন লগ খাই জুৰ দি হৈ গল যোৰহাট সো যেহেতু জুৰ খাই দিলে মানে ম্যাচ কৰাই দিলে মানে দুখন বেলেগ আছে দুখন এক কৰি দিলে সেইকাৰণে জুৰ খাই দিয়াটোকে জুৰ হাট হৈ গল যেহেতু হাটে আছিল মাৰ্কেট প্লেস আছিল সো সেই মাছৰ হাট আৰু চৌকিহাটৰ কি হেতু একেলগ কৰি এখন হাতে কৰি দিলে সেইকাৰণে এখন হাটকে নাম হৈ গলগে লাষ্টৰ গুঠাই যোৰহাট ঠিক আছে আৰু ভোগদৈ নদীৰ দুই পাৰে এই দুখন হাট আছিল Now history চালো হিষ্ট্ৰীটো মই তোমাৰ year wise chronologically লৈ আহিছো আমাৰ আসাম হিষ্ট্ৰীটো ইম্পৰ্টেন্ট হ'ব হা ঠিক আছে আসাম হিষ্ট্ৰী পৰা কিছু ইম্পৰ্টেন্ট সৰু ইনফৰমেশন আছে চাই যাও ভালকে 1974 আহোম কিং গয়নাথ সিংহই আহোম ৰজা গয়নাথ সিংহই ৰংপুৰৰ পৰা ক্যাপিটেল শিফট কৰিছিলে যোৰহাটলে ৰংপুৰৰ পৰা ক্যাপিটেল শিফট কৰিছিলে গয়নাথ সিংহই যোৰহাটলে কৰিছিলে কোপা কৰিছিলে ৰংপুৰৰ পৰা কৰিছিলে আৰু ইয়াৰটো কিমান হয় 1974 নেক্সট ইম্পৰ্টেন্ট দিয়া হয় 1958 26 ফেব্ৰুৱাৰী ডেটটো ইম্পৰ্টেন্ট হয় কিয়নো 1858 ৰ 26 ফেব্ৰুৱাৰীত মনিৰাম দেৱান আৰু পিয়লি বৰুৱা তেওঁলোক দুইজনকে ফাঁসি দিয়া হৈছিল মনিৰাম দেৱান আৰু পিয়লি বৰুৱা দুইজনকে ফাঁসি দিয়া হৈছিল যোৰহাটত সেইকাৰণে এটো ইম্পৰ্টেন্ট হয় ফ্ৰম আসাম হিষ্ট্ৰী পাৰ্সপেক্টিভ নেক্সট ইম্পৰ্টেন্ট ইয়াৰ আহে 1859 কিছু জায়গাত 1858 বুলি আছে কিন্তু বেছিভাগ জায়গাত 1859 বুলি আছে সেইকাৰণে আমি 1859 বুলি পঢ়ি যাম এতিয়া যোৰহাটৰ যোনটো টি কোম্পানী আছে যোৰহাট টি কোম্পানী ফৰ্ম হৈছিল কেতিয়া 1859 ত দেন আহে 1869 10 বছৰ পাছতে যোৰহাট টি কোম্পানী ফৰ্ম হোৱা 10 বছৰ পাছতে যোৰহাট was declared as the subdivision of Rangpur district ৰ
ৰংপুৰ জিলাৰ সাব ডিভিজন হিচাপে ডিক্লেয়াৰ হৈছিলে যোৰহাট ঠিক আছে সো এইটো ইমান ইম্পৰ্টেন্ট নহয় বাট এই তিনটা যে পঢ়িলা এই তিনটা বহুতেই ইম্পৰ্টেন্ট হয় দেন আহে 1884 যোৰহাট সৰ্বজনীন সভা ফৰ্ম হৈছিলে হয়নে 1884 পঢ়িছা থাকে নিশ্চয় আসাম হিষ্ট্ৰী ইম্পৰ্টেন্ট হয় যোৰহাট সৰ্বজনীন সভা was formed in the district of যোৰহাট মানে কাৰেণ্ট ডিস্ট্ৰিক্ট ফৰ্মখন আছিলে বাৰু সো 1884 ফৰ্ম হৈছিলে তাৰপা 1909 হা 1909 চন 1909 ত যোৰহাট মিউনিচিপালিটি was formed যোৰহাট মিউনিচিপালিটি হিচাপে ফৰ্ম হৈছিলে দেন 1911 1911 চন ভেৰি ইম্পৰ্টেন্ট পৰীক্ষাত আহিছে আগতে প্ৰিভিয়াছ কোৱেশ্চন হয় এইটো এটা টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট এষ্টাব্লিছ কৰা হৈছিলে সো টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট তাত চাহক লৈ বহুত গৱেষণা হয় আৰু বহুত ইম্পৰ্টেন্ট হয় অসমৰ কাৰণে সো টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট এষ্টাব্লিছ হৈছিলে আৰু যোৰহাট ডিক্লেয়াৰ্ড এজ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ সেই একে বছৰ যোনটো বছৰত টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট বহিছিলে 1911 সেই বছৰটোতে যোৰহাটক ডিক্লেয়াৰ কৰিছিলে এজ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ শিৱসাগৰ 1931 লৰ্ড আৰউইন ভাইসৰয় অফ ইণ্ডিয়া ভাৰতৰ ভাইসৰয় আছিলে সেইটো সময়ত তেখেত 1931 লৰ্ড আৰউইন তেখেত অসমলৈ আহিছিলে যেতিয়া তেখেত অসমলৈ আহিছিলে অসমৰ যোৰহাটলৈ আহিছিলে ঠিক আছে অসমৰ আমাৰ যোৰহাটলৈ আহিছিলে যোৰহাটলৈ আহোঁতে তেখেতৰ এগেইনষ্টত ডেমনষ্ট্ৰেশনছ মানে ক'বলৈ গ'লে এক প্ৰকাৰ প্ৰটেষ্টৰ নিচিনা প্ৰটেষ্ট কৰিছিলে আমাৰ ইয়াত যে আপোনালোকে আমাৰ নিয়মখিনি মানি নলয় আমাক স্বাধীনতা নিদিয়ে আৰু সেইকাৰণে আপুনি ইয়ালৈ আহোঁতে আমি প্ৰটেষ্ট কৰিছো ব্লেক ফ্লেগ ডেমনষ্ট্ৰেশনছ মানে কলা পতাকা লৈ তেওঁলোকে প্ৰটেষ্ট কৰিছিলে ইয়াতে সবচে ইম্পৰ্টেন্ট নেম হয় দেৱেশ্বৰ শৰ্মা তেখেতে লিড কৰিছিলে দেৱেশ্বৰ শৰ্মাই লিড কৰিছিলে তেওঁকে লৈ আৰু বেলেগ বহুত কেইজন আছিলে যাৰ নাম মই লৈ আহিছো শংকৰ বৰুৱা অপিৰাহ ৰাম গগৈ সৰ্বেশ্বৰ বৰদলৈ চন্দ্ৰকান্ত বৰুৱা and other leaders so ইয়াৰ ভিতৰতে সবচে ইম্পৰ্টেন্ট হয় দেৱেশ্বৰ শৰ্মা so এইখিনি যে চাই আছো না এইখিনি কিন্তু আসাম হিষ্ট্ৰী পাৰ্সপেক্টিভৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট হয় মানে অসম হিষ্ট্ৰীত অসমৰ যোনটো ইতিহাসৰ লগত প্ৰশ্ন আহে তেন্তে এইবিলাক বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে so এইবিলাক অলপ গুৰুত্ব দি মনত ৰাখি যাবা 1983 যোৰহাট become a separate district 1983 যোৰহাট বনি গ'ল এখন বেলেগ ডিস্ট্ৰিক্ট এখন জিলা বনিলে সো আজি যে যোৰহাট জিলাখন আছে মই যে কৈছো নিজে যে মই যোৰহাট জিলা হয় সো ক'ব এইকাৰণে পাৰিছো কাৰণ 1983 বনিছে ঠিক আছে 1983 ইয়াতে মনত ৰাখিব নেক্সট অকমান ইনফৰমেশন অকমান নোট চাই লওঁ অকমান মুখস্থ মাৰি লওঁ ঠিক আছে এইখিনি অলপ মুখস্থ মাৰিব লাগিব ইয়াৰ ভিতৰত যোনখিনি ইম্পৰ্টেন্ট হয় সেইটো হৈছে যে হেডকোৱাৰ্টাৰ যোৰহাটে হয় এইটো ইজি হয় মুখস্থ ৰাখিবলৈ ডিভিজন আপাৰ আসাম হয় আপাৰ আসাম ডিভিজনে পৰে এইটো দেখিছা তোমালোকে এইবোৰ বস্তু একচুয়ালি মুখস্থ মাৰতকে যদি তোমালোকে মেপখন চাই মনত ৰাখিব পৰা তেনে বেছি সহজ হয় অসমৰ আপাৰ পিনে আছে হয় নাই দেখাতে লাগিছে আপাৰ আসামৰ হ'ব সো কোনটো ডিভিজন হয় এক্স্যাক্টলি আপুনি মুখস্থ নামাৰিলেও হ'ব আমি দেখিলেও হ'ল যে ডিভিজনটো আপাৰ আসামি হ'ব দেন সাব ডিভিজন দুটা আছে এটা হৈছে যোৰহাট সদৰ আৰু এটা হৈছে তিতাবৰ যোৱাবাৰ পৰীক্ষাত এপিএসসি পৰীক্ষাত সুধিছিলে যে তিতাবৰ কোনখন ডিস্ট্ৰিক্ট হয় মানে ডাইৰেক্ট এনেকে সোধা নাই কিন্তু মেথছ টা ফলোইঙত আহিছিলে নেক্সট ৰেভিনিউ সাৰ্কেল আছে পাঁচটা ৰেভিনিউ সাৰ্কেল আছে ডেভেলপমেন্টাল ব্লকছ আছে ছটা ডেভেলপমেন্টাল ব্লকছ আছে পঞ্চায়ত আছে 90টা পঞ্চায়ত 90 ৰেভিনিউ ভিলেজ আছে 600টা ৰেভিনিউ গাঁও 600খন আছে লিটাৰেসি হয় 82.78% লিটাৰেসি ৰেট হৈছে 82.78% পপুলেশন হয় 92,49,52 ঠিক আছে তো এনেকে মুখস্থ চেষ্টা কৰিব মানে যদি আপুনি ইমান লাখ ইমান থাউজেণ্ড তেতিয়া হাৰ্ড টু মেমৰাইজ যদি এনেকে মুখস্থ ৰাখে 92,49,52 ঠিক আছে 92,49,52 হৈছে যোৰহাটৰ পপুলেশন দেন জিওগ্ৰাফিকেল এৰিয়া 1758 জিওগ্ৰাফিকেল এৰিয়া হৈছে 1758 স্কয়াৰ কিলোমিটাৰ বা কিলোমিটাৰ স্কয়াৰ জিওগ্ৰাফিকেল এৰিয়া 1758 আৰু পপুলেশনটো হয় 92,49,52 আৰু ইয়াতে ধৰক পপুলেশনতকে বেছি আপোনালোকৰ কাৰণে জিওগ্ৰাফিকেল এৰিয়াটোহে ইম্পৰ্টেন্ট হয় বেছি ইয়াত লিটাৰেচিটো ইম্পৰ্টেন্ট হ'ব পাৰে বাট তাকে বাদ দি যোনখিনি জাগা আছে লাইক তিতাবৰ হৈ গ'ল বা বাকি যোনখিনি জাগা আছে বা লেটস সে যে ব্ৰহ্মপুত্ৰখন কোনটো দিশে বৈ গৈছে যোৰহাটৰ উত্তৰ পিনে আছে নে দক্ষিণ পিনে আছে নগালেণ্ড কোনটো দিশে আছে সেইবিলাক বেছি ইম্পৰ্টেন্ট হয় একচুয়ালি যদি আমি চাওঁ যে এপিএসসি কেনেকে প্ৰশ্ন সুধিছে সেইটো চাই সেইবিলাক বেছি ইম্পৰ্টেন্ট হয় নেক্সট লেজিসলেটিভ এসেম্বলি কনস্টিটুৱেন্সি কি আছে লেজিসলেটিভ এসেম্বলি কনস্টিটুৱেন্সিছ পাঁচটা আছে পাঁচখন আছে হুইচ ইনক্লুডস দেৰগাঁও যোৰহাট তিতাবৰ মৰিয়নি এণ্ড টিয়ক কি আছে দেৰগাঁও আছে যোৰহাট নিজে আছে তিতাবৰ মৰিয়নি আৰু টিয়ক এই পাঁচটা হৈছে লেজিসলেটিভ এসেম্বলিজ অফ
যোৰহাট ডিষ্ট্ৰিক্ট দেৰগাঁও ইজ ইন দ্য কলিয়াবৰ লোকসভা কনষ্টিটুৱেঞ্চি চ' যদি আমি লোকসভাত চাওঁ লোকসভা কনষ্টিটুৱেঞ্চি দেৰগাঁও পৰে কলিয়াবৰ লোকসভা কনষ্টিটুৱেঞ্চিত কিন্তু বাকী চাৰিখন যে আছে যোৰহাট তিতাবৰ মৰিয়নি টিয়ক এই চাৰিখন তোমাৰ যোৰহাট লোকসভা কনষ্টিটুৱেঞ্চিত পৰে আমাৰ যোৰহাট লোকসভা কনষ্টিটুৱেঞ্চি ৰিপ্ৰেজেণ্ট কৰে কোনে ৰিপ্ৰেজেণ্ট কৰিব কোনোবা ক'ব নিবা মোক এক্স চি এমৰ পুত্ৰ ৰিপ্ৰেজেণ্ট কৰে এক্স চি এমৰ son এটা মই হিন্দী দিলো এটা যাতে মোক ক'ব পাৰে যে হু ৰিপ্ৰেজেণ্টছ যোৰহাট ডিষ্ট্ৰিক্ট ইন লোকসভা নেক্সট ৰিলিজন চাই লওঁ ধৰ্ম কি আছে ধৰ্ম হায়েষ্টত হিন্দুইজম আছে উইথ 91.09 দেন ইছলাম আছে 5.85 খ্ৰীষ্টিয়ানিটি আছে 2.25 চ' মনত ৰাখিলে হ'ল যে হিন্দুইজম হায়েষ্ট আছে ঠিক আছে হিন্দুইজম হায়েষ্ট আছে দেন ইছলাম দেন খ্ৰীষ্টিয়ানিটি আৰু হিন্দুইজমৰ পাৰ্চেণ্টেজটো 90 এবভ হয় হিন্দুইজমৰ পাৰ্চেণ্টেজটো 90 এবভ হয় 91.09 হয় আৰু বাকীখিনি চোৱাৰ আগতে আমাৰ যোনটো চিছেট যোনটো কোৰ্চ আছে 66 বেচ চিছেট 66 বেচ লৈ আহিছে আমাৰ নিৰ্মল ছাৰ আৰু ইমন ছাৰে দিছ কোৰ্চ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ চামৱান হু ইজ ডাউটফুল উইথ GS2 বা চিছেট যে ইংলিছত কিবা অসুবিধা আছে মেথছত অসুবিধা আছে ৰিজনিঙত অসুবিধা আছে যদি যিকোনো ধৰণৰ ভয় আছে যে হয়তো অংক নোৱাৰিম হয়তো ইংৰাজী মই নোৱাৰো তেন্তে এই কোৰ্চটো তোমালোকৰ কাৰণে হয় আৰু এই কোৰ্চটোত ধৰা এইটো কথা কৈ দিব পাৰো যে গ্যাৰান্টি দিয়াৰ দৰে ক'ব পাৰো যদি যিকোনো সমস্যা আছে যে চিছেট ক্লিয়াৰ নোহোৱা ভয় এটা আছে সেই ভয়টো নাইকিয়া হৈ যাব উইথ দিছ পাৰ্টিকুলাৰ কোৰ্চ আৰু এই কোৰ্চটো অনা হৈছে ফৰ প্ৰাইচ 2000 rupees কোৰ্চটো কমপ্লিট হৈছে অলৰেডি আৰু বহুত কনচাইজলি পঢ়া হৈছে আৰু একদম এক্সাম স্পেচিফিক কৰি পঢ়া হৈছে যাতে আপোনালোকে এক্সামত কমন পৰে ঠিক আছে সো এক্সামত কমন পেলাবলৈ চাওঁতে বহুত কষ্ট কৰিছে এণ্ড দিছ কোৰ্চ উইল বি ভেৰি বেনিফিচিয়েল ফৰ এনিৱান হু টেক্স ইট নেক্সট আমি চাই লওঁ লেংগুৱেজেছ কি ভাষা ইউজ কৰে যোৰহাট ডিষ্ট্ৰিক্টত এগেইন এইটো 2011 চেঞ্চাছৰ মতে মই কৈছো আৰু ইয়াৰ আগত যে পঢ়িছিলে বাৰু ৰিলিজন সেই ৰিলিজনো 2011 চেঞ্চাছৰ মতে ইয়াত ডাটাখিনি দিয়া আছে সো একৰ্ডিং টু 2011 চেঞ্চাছ আছামিজ বা অসমীয়া স্পিক কৰে 88.65% অসমীয়া স্পিক কৰাৰ সংখ্যা আছে 88.65 আচ্ছা অসমীয়া স্পিক কৰা মানে বা অসমীয়া কোৱা সংখ্যাটো যে কৈছো সেইটো মানে মাৰ্ক কৰা হয় এটা কনচেপ্ট যে অসমীয়া কাৰ মাতৃভাষা হয় বা কিমানৰ মাতৃভাষা হয় সো ধৰা এতিয়া ইয়াত থকা যদি কোনোবা অনা অসমীয়া আছে ধৰা এনি আদাৰ পাৰ্চন যোন অসমীয়া নহয় যদি অসমত আছে বা তেওঁ যদি অসমীয়া কয় বা তেওঁ মাদাৰ লেংগুৱেজ অসমীয়া নহয় ধৰি লোৱা মাদাৰ লেংগুৱেজ তেওঁ মাৰৱাৰী হয় অসমীয়া নহয় সো তেওঁ কাউন্ট কৰা নহয় কিয়নো মাদাৰ লেংগুৱেজটো অসমীয়া নহয় যেতিয়া ইয়াত কাউন্ট কৰা হয় এটা নম্বৰ দিয়া হয় যে অসমীয়া কোৱা লোক 88% আছে তাৰমানে এইটো বুজায় যে অসমীয়া যাৰ মাতৃভাষা হয় সিমানৰ সংখ্যাটোহে কোৱা হৈছে ঠিক আছে 88.65 বেংগলী আছে 3.77 বেংগলী হিন্দী আছে 3.04 আৰু মিচিং আছে 1.63 মিচিঙৰ সংখ্যা মিচিং ভাষা কোৱা লোকৰ সংখ্যা আগতে সৰহ আছিলে বিকজ আগতে মাজুলী ৱাজ আ পাৰ্ট অফ যোৰহাট ডিষ্ট্ৰিক্ট 2016 লৈকে আছিলে এইটো 2011 এটা হয় সো 2011 হয়তো মিচিঙৰ সংখ্যা বা মিচিং ভাষা কোৱা লোকৰ সংখ্যা সৰহ আছিলে এতিয়া হয়তো কমিব পাৰে কাৰণ এতিয়া মাজুলী ছেপাৰেট ডিষ্ট্ৰিক্ট বনি গ'ল নেক্সট চাই লওঁ ইম্পৰ্টেণ্ট প্লেচেছ এইখিনি বহুত ইম্পৰ্টেণ্ট হয় মই প্লেচ বিলাক লৈ ক'ত কোনটো আৰ্কিটেকচাৰ আছে এইবিলাক সোধা হয় হয়নে সো চাই লওঁ ক'ত কি জেগা আছে সো এক নম্বৰ চবচে ইম্পৰ্টেণ্ট আহে ঢেকীয়াখোৱা বৰনামঘৰ সো ঢেকীয়াখোৱা বৰনামঘৰ 1528 মাধৱদেৱে এষ্টাব্লিছ কৰিছিলে ঢেকীয়াখোৱা বৰনামঘৰ 1528 ঢেকীয়াখোৱা নামটো আচলতে ঢেকীয়া শাকৰ পৰা আহে ঢেকীয়া শাকটো চাগে চবে চিনি পোৱা হয় নাই ফিডল হেড ফাৰ্ন বুলি কয় ইংৰাজীত ইয়াত ফিডল হেড ফাৰ্ন এনে আমি অসমীয়াত ঢেকীয়া শাক বুলি কওঁ সো ঢেকীয়া শাকটো একচুৱেলি এই জেগাটোত বহুত পোৱা গৈছিলে এই গোটেই চাৰিওফালে ঢেকীয়া শাকে ভৰ্তি হৈ আছিলে সো মাধৱদেৱে যেতিয়া সেই নামঘৰবিধ বনাইছিলে ঢেকীয়াখোৱা নামঘৰ বনাইছিলে বনাওঁতে তেখেতে সেই তাৰ পৰাই সেই ঢেকীয়াখোৱা বৰনামঘৰটো নামটো দিলে আৰু 1528 বনোৱা হৈ গ'ল দেন ইম্পৰ্টেণ্ট আহে বৰভেটি থান 1768 বনোৱা হৈছিলে অষ্টভুজ দেৱ বা অষ্টভুজ বনাইছিলে আৰু বৰভেটি থান ফেমাছ হয় বিকজ তাত ন লগোৱা উৎসৱ হয় সো ন লগোৱা উৎসৱ মই কৈ দিওঁ অকমান আমাৰ যেতিয়া নতুন চাউল আহে মানে বছৰত ধান খেতি হয় প্ৰথম যে ধান খেতি হয় আমি ন খাওঁ হয় নাই ন চাউল খোৱা হয় ন চাউল ষ্টিকি হয় ৰাইচটো আৰু কালাৰটো কমপ্লিটলি হোৱাইটো নাথাকে অলপ পিংকিছ নিচিনা থাকে ষ্টিকি ৰাইচ নাথাকে আমাৰ যোনটো আমি ন চাউল বুলি কওঁ সো সেই ন চাউলৰ লগত জড়িত হৈ আছে এই ন লগোৱা উৎসৱ দেন আহে ঠেঙাল ভৱন বহুত ধুনীয়া জেগা হয় এইটো হয় ঠেঙাল ভৱন হা দিছ ইজ ঠেঙাল ভৱন এইটো ঢেকীয়াখোৱা বৰনামঘৰ ফটো হয় সো ঠেঙাল ভৱন বিল্ড ইন 1880 1880 চনত বনোৱা হৈছিলে ঠেঙাল ভৱন বনাইছিলে ৰায় বাহাদুৰ শিৱ প্ৰসাদ বৰুৱা সো শিৱ প্ৰসাদ বৰুৱা বা শিৱ প্ৰসাদ বৰুৱা তেখেত বহুত ফেমাছ পাৰ্চনেলিটি আছিলে অসমৰ হিষ্ট্ৰীত তেখেতে বহুতখিনি নিউজ পেপাৰ মেগাজিনত কাম কৰিছে ঠিক আছে সো শিৱ প্ৰসাদ বৰুৱা ৰায় বাহাদুৰ শিৱ প্ৰসাদ বৰুৱা তেখেতে বনাইছিলে ঠেঙাল ভৱন 1880 আৰু তাৰ পৰা ঠেঙাল ভৱনৰ পৰা এখন বাতৰি কাকতো
পাব্লিছ হৈছিলে নামটো হয় দৈনিক বাতৰি নামটো হৈছে দৈনিক বাতৰি বাগ্মীপুৰ নীলমণি ফুকন তেখেতে এডিট কৰিছিলে এটা সময়ত হি ৱাজ অলছ' এডিটৰ অফ দৈনিক বাতৰি নেক্সট আহে চুকাফা সমন্বয় ক্ষেত্ৰ কালচাৰ চেণ্টাৰ হয় মেমৰিয়েল পাৰ্কো হয় আৰু এইটো এই চুকাফা সমন্বয় ক্ষেত্ৰটো বনোৱা হৈছে টু ডেডিকেট দ্য ফাউণ্ডাৰ অফ আহোম কিংডম চাওলুং চুকাফা চ' তেখেতক ডেডিকেট কৰি এই ক্ষেত্ৰটো বনোৱা হৈছে নেক্সট আহে লাচিত বৰফুকন মৈদাম চ' বহুতে নাজানে যোৰহাটৰো বহুতে নাজানে যে লাচিত বৰফুকনৰ মৈদামটো যোৰহাটতে আছে হলংগাপাৰ যোনখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে তাৰ ওচৰে পাজৰে আছে So Lasit Borfukon's Moidam, he was the one who defeated the Mughals at Horaighat in 1672, হয় নাই? So Horaighator যুদ্ধত তেখেতে মুঘলছক বহুত বেয়াকে ডিফিট কৰিছিলে তাৰ পাছত তেখেত মৃত্যু ঘটিছিলে So he died a year later after his remains were laid under this Maidam by Swargadev Udayaditya Singha. So যেতিয়া তেখেত মৃত্যু হৈছিলে তেখেতৰ 1672 যুদ্ধ হৈছিলে উইথ দ্য মুঘলছ শৰাইঘাটৰ যুদ্ধ হৈছিলে তাৰ এবছৰ পাছতে 1673 তেখেতৰ মৃত্যু হৈছিলে আৰু তেখেতৰ মৃত্যুৰ যোনখিনি ৰিমেইনছ আছিলে থাকি গৈছিলে অৱশেষখিনি সেই অৱশেষখিনি এই মৈদামটোৰ আণ্ডাৰতে কোনে দখল কৰিছিলে স্বৰ্গদেউ উদয়াদিত্য সিংহ চ' উদয়াদিত্য সিংহ আহোম কিং আছিলে তেখেতে আমাৰ লাচিত বৰফুকনৰ যোনখিনি অৱশেষ আছিলে তাতে পুতিছিলে Next আহে important Johat Gymkhana Club. Very important হয় এইটো বহুতে নাজানিব চাগে but Johat Gymkhana Club is the oldest golf course in Asia and the third oldest in the world. গোটেই বিশ্বৰ ভিতৰতে পুৰণি যদি কয় যদি পুৰণি যদি আমি গল্ফ কোৰ্স চাওঁ তেন্তে গোটেই বিশ্বৰ ভিতৰত আহে 3 নম্বৰ আহে Johat Gymkhana Club আৰু গোটেই এছিয়াৰ ভিতৰতে oldest হয় Johat Gymkhana Club oldest golf course. So golf course হয় হা এটা মনত ৰাখিব The Johat Gymkhana Club was built in 1876 by D. Silmon. Yes, by D. Silmon. So D. Silmon built কৰিছিলে 1876 ব্ৰিটিছৰ অফিচাৰ আছিলে তেখেত Next আহে Gibbon Wildlife Sanctuary. মই Wildlife Sanctuaries পঢ়াই আছো সেইকাৰণে ইয়াত বেছি ডিটেইলছত যোৱা নাই just অকমান ইনফৰমেশ্যন দিছো Gibbon Wildlife Sanctuary was named after Howlett Gibbon and covers an area of 20.9 square kilometers in Johat district of Assam. So এইটো অলৰেডি তোমালোকৰ Wildlife Sanctuaries যোনটো ক্লাছ আছে ন তাত কভাৰ কৰিছো মই হা যদি চোৱা নাই চাই ল'বা তেতিয়া তোমাক চেঞ্চুৰীজ বিলাকৰ এটা ভাল ইন ডিটেইল এটা নলেজ হৈ যাব সো Howlett Gibbon এখন ফটো লৈ আহিছো দেখিবলৈ যে চাই ন কেনেকুৱা নহয় Howlett Gibbon কেতিয়াবা চাবলৈ পোৱা নাই ঠিক নাই ন দেন এটা ইম্পৰ্টেন্ট প্লেচ আছে বঙাল পুখুৰী সো বহুতে এইটো শুনি আছি পাব যে ইয়াৰ যোনটো হিষ্ট্ৰী আছে সেইটো বহুত মানে ইন্টাৰেষ্টিং হয় একচুয়ালি সো তোমালোকে অসমৰ হিষ্ট্ৰীত বদন বৰফুকনৰ নাম নিশ্চয় শুনিছা হয় নে বদন বৰফুকন যাৰ লগত লাগি মান অসমলৈ আহিছিলে মানে এটেক কৰিছিলে অসমত দ্য বাৰ্মিজ ৰাইট সো বদন বৰফুকনে যোনখিনি কাম কৰিছিলে তাৰ কাৰণে তেখেতক হত্যা কৰিবলৈ এজন মানুহক আহোমৰ ৰজা ঘৰৰ ৰয়েল পেলেচৰ মানুহে এজন মানুহক পইচা দিছিলে যে আপুনি পইচাটো লওক আৰু আপুনি বদন বৰফুকনক মাৰক মানে আজিৰ সময়ত যদি চাবলৈ যাওঁ ইন আ ভেৰি চিলি ৱে টু চে চিলি ৱে বুলি কওঁ এইটো আজিৰ সময়ত যদি চিলি ৱে কোৱা হয় তেন্তে সুপাৰি কিলিং বুলি কোৱা হয় না সুপাৰি কিলিঙত কি হয় যে পইচাটো দিলে আমুকক মাৰা সো শুনা মতে আমি চন্দ্ৰকান্ত সিংহৰ যোন মাক আছিলে ৰাজমাও সেই ৰাজমাই এই মানুহ এজন আছিলে ৰূপালী সিং ভাঙ্গা লিখা আছে কিন্তু ৰূপালী সিং বঙাল বুলি কয় হা ৰূপালী সিং বঙাল কয় BH টো আছে H টো প্ৰনাউন্স নহয় কওঁতে মানে প্ৰনাউন্স নহয় কওঁতে ৰূপালী সিং বা ৰূপ সিং বঙাল বুলি কয় বিশেষকৈ নামটো ৰূপ সিং বঙাল বুলিহে শুনা পায় কিন্তু মানে সেই বুলি বেছিকৈ প্ৰচলিত হয় নামটো ৰূপ সিং বঙাল এই ৰূপ সিং বঙালক অসমৰ তোমাৰ ৰয়েল প্লেচৰ মানুহসকলে পইচা দিছিলে যে বদন বৰফুকনক হত্যা কৰিব লাগে পইচা দিলে পইচাটো লৈ তেখেতে হত্যা কৰিলে ৰূপ সিং বঙালে বদন বৰফুকনক হত্যা কৰিলে সেই পইচাটো যোনটো পালে হত্যা কৰাৰ পাছত সেই পইচাটো লৈ তেখেতে এই যোনটো বঙাল পুখুৰী আছে যোনটো টেংক আছে এই টেংকটো তেখেতে বনাই পেলাইছিলে আৰু কোৱা হয় যে তেখেতে হত্যা কৰি আহি হাতখন তাতে ধুইছিলে সেইকাৰণে এই বঙাল পুখুৰীৰ পৰা পানীটো ক'তো ইউজ নহয় লাইক আমাৰ অসমীয়া বহুতখিনি ৰিচোৰ্চ আছে যদি পানী ইউজ কৰে লাইক বিয়াসমূহত আমি পানী আনিব লাগে সো বঙাল পুখুৰীৰ পৰা মানে পানী অনা নহয় সো এইটো এটা ষ্টৰী জড়িত হৈ আছে ঠিক আছে নেক্সট আমি চাই লওঁ আমাৰ টি ফেষ্টিভেল যোৰহাটৰ টি ফেষ্টিভেল যথেষ্ট ফেমাছ হয় মই এবাৰ ট্ৰিক দিছিলো যে টি চিটি কোনখন হয় আৰু টি কেপিটেল কোনখন হয় সেইটো বহুত সহজে মুখত ৰাখিব পাৰি সাধাৰণতে ষ্টুডেণ্টক খেলি মেলি লাগে যে টি কেপিটেল কোনখন হয় টি চিটি কোনখন হয় তাৰ কাৰণে মই টেকনিক আগতে দিছো বাট পাহৰিব পাৰা সেইকাৰণে মই দি দিওঁ এখন হয় টি চিটি হয় নাই
আমি এইটো জানো যে আনসাৰটো ডিব্ৰুগড় আৰু যোৰহাটৰ ভিতৰতে কোনবাখন হয় কোনবাখন টি চিটি হয় কোনবাখন টি কেপিটেল হয় আমি এইটো পাহৰি যাওঁ যে টি কেপিটেল কোনখনৰ ওচৰত আছে যোৰহাট নে ডিব্ৰুগড় আৰু টি কেপিটেলৰ টেগলাইনটো বা টাইটেলটো কাৰ ওচৰত আছে সো আগতে আমি লিখি লওঁ ইয়াত এফালে আছে টি চিটি আৰু এফালে লিখিলো টি কেপিটেল না যদি তোমালোকে এইটো মনত ৰাখি ল'ব পাৰা যদি এইটো মনত ৰাখি ল'ব পাৰা যে টি চিটি কোনখন হয় সেইটো মনত থাকি গ'ল তেতিয়া টি কেপিটেল কোনখন হ'ব খেলিমেলি নালাগে হয় নে বিকজ আমি জানো যে আনসাৰ ডিব্ৰুগড় আৰু যোৰহাটৰ ভিতৰতে পৰে মই তোমালোকক ইজি ৱে আউট কৰি দিওঁ টু ৰিমেম্বাৰ টি চিটি ৰিচেণ্টলি ডিব্ৰুগড় was declared a municipal town হয় না municipal corporation হিচাপে ডিক্লেয়াৰ কৰা হৈছিল অসমত দুখনে আছে municipal আন্ডাৰত এখন আছে আমাৰ গুৱাহাটী এখন আছে ডিব্ৰুগড় ৰিচেণ্টলি ডিক্লেয়াৰ কৰা হৈছে যে municipality corporation ডিব্ৰুগড় সো ডিব্ৰুগড় হৈ গ'ল কি টাউন মানে এখন যদি তুমি জায়গা এখন যদি জিলাক তুমি মিউনিচিপাল কৰ্পোৰেচন হিচাপে ডিক্লেয়াৰ কৰিব লাগে তেন্তে তাত কিছুমান চৰ্ত থাকিব হয় না ফিচাৰ্ছ থাকিব বিশেষ যে এইখিনি ফুলফিল কৰিলেহে আমি ডিক্লেয়াৰ কৰিব পাৰিম সো এইখিনি ফুলফিল হৈছে কাৰণে বনিছে এখন টাউন সো টাউন ৱৰ্ডটো তোমালোকে ডিব্ৰুগড়ৰ লগতে কনসিডাৰ কৰিবা বিকজ মিউনিচিপাল কৰ্পোৰেচন যোৰহাটটো নহয় কোনখন হয় গুৱাহাটী হয় আৰু ডিব্ৰুগড় হয় সো ডিব্ৰুগড় হয় টাউন সো টাউন মানে বা চিটি বুলি ক'ব পাৰা চিটি এৰিয়া হয় ডাঙৰ এৰিয়া হয় মেট্ৰ' এৰিয়া হয় সো ইয়াৰ লগত লিংক কৰিবা কেনেকৈ লিংক কৰিবা যে ডিব্ৰুগড় ৰিচেণ্টলি চিটি বুলি ক'ব পাৰো কাৰণ ডিব্ৰুগড় হৈছে এতিয়া মিউনিচিপাল কৰ্পোৰেচন জাষ্ট লাইক গুৱাহাটী সো দুখন আছে অসমত গুৱাহাটী আৰু ডিব্ৰুগড়ে হৈছে টি চিটি সো যদি ডিব্ৰুগড় টি চিটি হয় তেন্তে টি কেপিটেল কোনখন হ'ব ডেফিনেটলি যোৰহাট হ'ব বিকজ আমি জানো যে আনসাৰ যোৰহাট আৰু ডিব্ৰুগড়ৰ মাজতে এখন হয় ঠিক আছে সো ইউ ৰিমেম্বাৰ দিছ যে টি চিটি কোনখন হয় যোনখনত মিউনিচিপাল কৰ্পোৰেচনৰ টেগটো দিয়া গৈছে যোনে মিউনিচিপাল কৰ্পোৰেচনৰ আন্ডাৰ এতিয়া ৰেকগনিশ্যন পাইছে কোনে পাইছে ডিব্ৰুগড় পাইছে আৰু বহুতখিনি এক্সাম্পল আছে ডিব্ৰুগড়ক এতিয়া নতুনকে সেক্ৰেটাৰী বনাইছে হয় নাই অসম চৰকাৰে আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে নতুনকে সেক্ৰেটাৰীত কোন বনাইছে ডিব্ৰুগড়ত সো চিটি এখনে হয় হা চিটি বুলি ক'লে এখন গুৱাহাটী চিটি এখন হৈছে ডিব্ৰুগড় চিটি বাস ঠিক আছে সো টি চিটি হৈছে ডিব্ৰুগড় টি কেপিটেল হৈছে যোৰহাট সো টি কেপিটেলত টি ফেষ্টিভেল হয় সো টি ফেষ্টিভেলটো চাই লওঁ আমি ইয়াত বিশেষ একো নাই মই এই গোটেই যোনটো শ্লাইড আছে গোটেই যোনটো নোট আছে এইটো লৈ অহাৰ এটাই অৰ্থ আছিলে যাতে তোমালোকৰ এইটো মনত থাকে যে টি ফেষ্টিভেল ক'ত হয় টি ফেষ্টিভেল ক'ত হয় সেইটো মনত ৰাখিলে হ'ল বছ বিশেষকৈ প্ৰিলিমছৰ কাৰণে মেইনছৰ কাৰণে বাৰু গড নোজ কি দিয়ে কিন্তু টি ফেষ্টিভেল যে যোৰহাট জিলাত হয় যোৰহাট ডিষ্ট্ৰিক্টত হয় তোমালোকে সেইটো মনত ৰখাটো উচিত হয় পৰীক্ষাৰ কাৰণে সো যোৰহাট ইজ ৱেল নোন ফৰ ইটছ এক্সটেন্সিভ টি গাৰ্ডেনছ and is the nerve center of the tea industry. Jorhat has the world famous Tuklai Experimental Center. So Tuklai বিষয়ে পঢ়াইছো হয় নাই 1911 ছিলে বনিছিলে The celebrations of the festival of tea in Jorhat include visit to the tea gardens, playing golf, safaris into the jungles, tasting delicious food items, shopping and cultural entertainment. So এইখিনি actually ইমান important নহয় মই just লৈ আহিলো because so that পঢ়া এবাৰ যাতে চোৱা বস্তুটো কি হয় কেনেকুৱা হয় এটা আইডিয়া এটা লাগে সো মেইনছত পাছলৈ কিন্তু মেইনছত হেল্প হ'ব কাৰণ মেইনছত চাহক লৈ প্ৰশ্ন সম্ভাৱনা বহুত বেছি থাকে তো আহিলে এনেকৈ লিখিব পাৰিবা যে এনেকুৱা টি ফেষ্টিভেল এটা যোৰহাটত হয় ফেষ্টিভেলত এইখিনি বস্তু হয় বাট প্ৰিলিমছৰ কাৰণে ইমানখিনি মনত ৰাখিলে হ'ল যে টি ফেষ্টিভেল কোনখন ডিষ্ট্ৰিক্টত হয় যোৰহাট ডিষ্ট্ৰিক্টত হয় ৰাইট আৰু ক্লাছটো এটা শেষ কৰিছো শেষ কৰাৰ আগতে আমাৰ যোনটো আসাম স্পেচিফিক কোৰ্চ আছে সেই কোৰ্চটো মই লগত বুজাই দিওঁ অকণমান এই কোৰ্চটো আমি অসমৰ লগত জড়িত যিমানখিনি টপিকছ আছে আসাম জিঅ'গ্ৰাফী আসাম হিষ্ট্ৰী আসাম ইকনমি এক্সেট্ৰা 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 হা যিমানখিনি আছে তোমাৰ অসমৰ লগত জড়িত সেই গোটেইখিনি আমি ইন ডিটেইলছ পঢ়াওঁ ফৰ প্ৰিলিমছ আৰু এই কোৰ্চটো অনা হৈছে ফৰ প্ৰাইচ অফ 1000 rupees মি মাইছেল্ফ সেবল সেনাপতি ছাৰ ৰিঞ্জি পাঠক মেম নিশামণি মেম আমি গোটেই কোৰ্চটোত আছো টু হেল্প ইউ সিকিউৰ এ ভেৰি গুড স্ক'ৰ ইন ইয়ৰ প্ৰিলিমছ কাৰণ প্ৰিলিমছত 35+ কুৱেশ্যনছ যোৱা বছৰ আহিছে ইন ৰিলেশ্যন টু আসাম আৰু এই বছৰ অহা সম্ভাৱনা বহুতেই বেছি সেইকাৰণে যদি ল'ব বিচাৰা কোৰ্চটো ল'ব পাৰা ইল বেনিফিট ইউ এভৰিৱেৰ নট জাষ্ট ইন এপিএছচি বাট এভৰি সিংগল এক্সাম দেট ইউ গিভ কাৰণ অসমৰ যদি তুমি পৰীক্ষা দিবা তেন্তে অসমৰ কথা জনাটো উচিত ৰাইট আৰু আজি ক্লাছটো PDF তোমালোকে এই পাৰ্টিকুলাৰ টেলিগ্ৰাম চেনেলটো পাবা আই এম জাষ্ট গেটিং আউট অফ দ্য স্ক্ৰীন চাইড হৈ দিছো তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ লোৱা আৰু স্কেন কৰি গ্ৰুপটো জইন কৰিবা ঠিক আছে আজিলৈ আহিছো ক্লাছ যদি ভাল পোৱা লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ